সমাপ্ত হৈছে ৰাজ্যিক কেবিনেট জনতা ভৱনত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটৰ সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰী সংবাদমেল সম্বোধন কৰিছে পুনে গৈছো সংবাদমেলৰ মাজলৈ জীৱিত হৈ উঠিব এই ৰাস্তাকেইটা মই নামকেইটা আপোনালোকক মই মাতি দিছো আপোনালোকে লিখিব নালাগে কম্পিউটাৰ পিছত মোৰ টুইটত পাই যাব থংকিৰো বনখাই কলাইদাসা খেজুৰবন দেহাংগী নিউ চাংবৰ উমৰাংছু খান্দং ই এটা 177 কিলোমিটাৰ ৰাস্তা 177 কিলোমিটাৰ তাৰ পিছত থংকিৰো মাউলকাং সিমতুলং সেমখৰ মাইবং গুনজাং জৰাই লংচুক দিস ইজ এ ৰোড অফ 112 কিলোমিটাৰ তাৰমানে এটা লাইফলাইন হয় ডিমা হাছাও জিলাৰ তাৰ পিছত আৰু তিনিটা সৰু সৰু ৰাস্তা লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ বাগা এমব্ৰুব্ৰা দ্ৰহ ডিমাইনিউ থাংলাম্ব্ৰা 33 কিলোমিটাৰ মাইবং হাকজেৰ পাৰ্ক টু খালিমদিয়া দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ আজি আমি ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু 5টা পথ নিৰ্মাণৰ বাবে 3,875 কোটি টকাৰ অনুমোদন দিছোঁ হাইয়েষ্ট ইভাৰ পাহাৰীয়া জিলাখনত ইমান ডাঙৰ ইনভেষ্টমেণ্ট কেতিয়াও অসম চৰকাৰে কৰা নাছিলে টেণ্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম আজি আমি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ আপোনালোকে জানে যে অসমৰ কৃষি ক্ষেত্ৰত FPC আৰু FPO ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু ফাৰ্ম প্ৰডিউচ কোম্পানী আমি যাক FPC বুলি কওঁ এই FPO আৰু FPC সকলে যথেষ্ট ভাল কাম কৰিছে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিছে আৰু এখেতসকলে আজি অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত যিমান এক্সপোৰ্ট হৈছে বেসিক্যালি আমাৰ FPO আৰু FPC খিনিৰ দ্বাৰাই এইখিনি কাম কৰিব পৰা হৈছে আজি আমি অসমৰ 300টা FPO আৰু FPC 15 লাখ টকাকৈ এককালীন এটা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ এই আঁচনিটো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব আৰু এই মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত আমি FPC আৰু FPO সকলক 15 লাখ টকাকৈ এককালীন অনুদান হিচাপে আমি সাহায্য আগবঢ়াম আৰু ই কৃষি ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন আনিব আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হৈছে আপোনালোকে জানে যে এতিয়া আমি ডিষ্ট্ৰিক্ট গঠন কৰিছোঁ সমজিলা ডিষ্ট্ৰিক্টৰ যিজন আৰক্ষী তেওঁৰ নাম হ'ল ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তাৰমানে CDSP তেওঁৰ নাম হ'ল CDSP তেওঁৰ নাম হোৱাৰ লগে লগে SP জনক অলপ সৰু দেখা হ'ল যদিও SP জন জিলাখনৰ আটাইতকৈ ডাঙৰ আৰক্ষী অধীক্ষক কিন্তু CDSP নামটো আহি যোৱাৰ লগে লগে এনেকুৱা দেখা হ'ব যেন CDSP জনহে ডাঙৰ নেকি দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সকলো SPকে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব সো the SPs will be now known as senior superintendent of police তাৰমানে SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু CDSP সকলক ডিষ্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব ইয়াৰ ফলত এটা সামঞ্জস্য যিটো পুলিচৰ ডিসিপ্লিন বা জ্যেষ্ঠতা এটা তাৰ খুব ইম্পৰ্টেণ্ট মাইলস্টোন হয় সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰিম আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে
843 কোটি টকাৰ পুঁজি অনুমোদন কৰিছে। আগে পিছে এই পুঁজি আমি 2টা ইনষ্টলমেণ্টত দিওঁ, কিন্তু এইবাৰ আমি তেওঁলোকক এটা ইনষ্টলমেণ্টতে আমি পুঁজিটো আগবঢ়াম যাতে তেওঁলোকে বেটাৰ প্লেনিং কৰিব পাৰে। সেইকাৰণে ইট উইল গ' ইন 1 ইনষ্টলমেণ্ট। আজি কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা। চিম্পল থিং, আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ স্কলাৰ কিছুমান থাকে, কিন্তু এই ৰিচাৰ্চ স্কলাৰসকলক আজিলৈকে আমি কেতিয়াও একো সহায়ো কৰা নাই বা সাহায্যও আগবঢ়োৱা নাছিলোঁ। এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি আছে, প্ৰাইভেটত কৰিলে নহ'ব, ৰয়েল গ্ল'বেল বা আন বিশ্ববিদ্যালয়ত, যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম। কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিচাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব। যদি তেওঁ ফিজিকেলি চেলেঞ্জ হয়, যাক আমি দিব্যাংগ বুলি কওঁ, তেওঁ 40,000 টকা পাব এককালীন, আৰু আন ৰিচাৰ্চ স্কলাৰসকলে 25,000 টকা পাব। আৰু ইয়াৰে পৰ্টেলটো আমি খুব সোনকালে খুলি দিম, আৰু কালি পৰহিৰ পৰাই তেওঁলোকে আবেদন কৰিব পাৰিব। কিছুমান ৰিচাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব। আৰু আমি আশা কৰিছোঁ যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব, কাৰণ বিভিন্ন ৰিচাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিচাৰ্চত যোগদান কৰে। সেইকাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই। ইট উইল বি এ লাইভ পৰ্টেল। যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম। আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গ'লোঁ। আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে, আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ 2টা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব, অহা 9 তাৰিখে তাৰ আমি চিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম। এই কোন সমষ্টিত কোনে পাব, আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে, তেওঁলোকে ৰুটিনখন বনাই দিব। কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে, যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰোঁ। 3,000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে, গতিকে সৰ্বমুঠ 4,500 কোটি টকাৰে এই 2খন আঁচনি ৰূপায়ণ হ'ব। আপোনালোকে প্ৰশ্ন মোক সুধিব নিশ্চয় পাৰিব। প্ৰশ্ন সোধাৰ আগতে আমি আপোনালোকক কনকলতা বিশ্ববিদ্যালয়ৰ যিটো আৰ্হি আজি কেবিনেটে অনুমোদন জনাইছে, মই এবাৰ তাক দেখুৱাবলৈ আমাৰ আয়ুক্ত সচিব চন্দন শৰ্মাক অনুৰোধ কৰিছোঁ। আত্মনিৰ্ভৰ অসম অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলোঁ। যোৱা বছৰ 3,000 অনুমোদন কৰা আছিল, গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গ'ল। 2টা আঁচনি মিলি 3,400 কোটি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।